আমি ক'বই লাগিব যিগৰাকী মহাপুৰুষৰ আজন্ম সাধনৰ ফলত আমাৰ অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠা হৈছিল। পৰ্বত ভৈয়াম জাতি জনগোষ্ঠী সকলোৰে মিলন ক্ষেত্ৰ কৰিছিল মহাপুৰুষ শংকৰদেৱে, যাৰ কাৰণে ভাওনা সংস্কৃতিকে মূল আধাৰ হিচাপে লৈ মহাপুৰুষগৰাকীয়ে অসমীয়া জাতিটোক একতাবদ্ধ কৰিছিল। কিয়নো ভাওনাত সকলো দিশেই আছে। ভাওনাত যদি আমি চোৱা যায় নৈতিক শিক্ষা আছে, ভাওনাত যদি চোৱা যায় আধ্যাত্মিক শিক্ষা আছে, ভাওনাত যদি চোৱা যায় সামাজিক শিক্ষা আছে, সাংস্কৃতিক শিক্ষা আছে। সকলো শিক্ষাৰ প্ৰাণকেন্দ্ৰ হৈছে ভাওনা, যাৰ দ্বাৰা মানৱ জীৱনক ধৰ্মৰ যে জয় অধৰ্মৰ যে পৰাজয় এই কথাখিনি আমাক সুন্দৰভাৱে ভাওনাই আমাক শিক্ষা দিছে আৰু নৈতিক শিক্ষা দিছে, আধ্যাত্মিক শিক্ষা দিছে, ঈশ্বৰমুখী চিন্তা দিছে। আৰু ভাওনাত এটা কথা মহাপুৰুষজনাই কৈছে যে শুদ্ধই বা অশুদ্ধ তথাপিতো কৃষ্ণৰ নাম এই সপ্ত ৰসে নাটকৰ অনুপাম। 7টা ৰসেৰে নাটক সৃষ্টি কৰিছিল যে যিয়েই নহওক এয়া হৈছে কৃষ্ণ বা ভগৱন্তৰ গুণানুকীৰ্তন, যাক লৈ মানৱ জীৱনৰ আধ্যাত্মিকভাৱে উৎকৰ্ষ সাধন কৰিব পাৰে আৰু সমাজখন একেলগে বান্ধ খুৱাই ৰাখিব পাৰে। ভাওনাত আছে সম্প্ৰীতিৰ বাহক। ভাওনা হৈছে সমন্বয়ৰ বাহক আৰু ভাওনা হৈছে সহযোগিতাৰ বাহক। সম্প্ৰীতি, সমন্বয় আৰু সহযোগিতা নহ'লে এটা জাতিৰ কেতিয়াও জীয়াই থাকিব নোৱাৰে। সঁচাকৈ মহাপুৰুষগৰাকীয়ে সকলোকে একত্ৰিত কৰি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে উপভোগ কৰিব পাৰে, য'ত ধনী দুখীয়া উচ্চ নীচ সকলো একেখন মঞ্চৰ তলতে বহি পেলাই সকলো একেলগে থাকিব পাৰে। এনেকুৱা এখন মঞ্চ আমাক দি থৈ গৈছে। আমি আশা কৰিছোঁ এই নমাটি দিহিঙীয়া গাঁৱৰ ৰাইজৰ যি অসম ভাওনা সমাৰোহ পাতিছে, ইয়াৰ দ্বাৰা যাতে আমাৰ অসমীয়া সমাজৰ যাতে সম্প্ৰীতি অধিক ৰূপে বৃদ্ধি হওক। ইয়াত উপস্থিত থকা সাংবাদিক বন্ধুসকলক আমি প্ৰথমতে আমাৰ নমস্কাৰ জনাইছোঁ, তেখেতসকলক ধন্যবাদ জনাইছোঁ। তেখেতসকলৰ ব্যস্ততাৰ মাজতো আমাৰ ইয়াত আহি তেখেতসকলে আমাৰ বাতৰি সংগ্ৰহ কৰিবলৈ আহিলে। আমি প্ৰথমে তেখেতসকলক আমি সেৱা ধৰিছোঁ। ইয়াৰ পিছতে আমি অনুষ্ঠানভাগী আজি আমাৰ শুভ আৰম্ভণি লাই খুঁটা স্থাপন হৈছে। আপোনালোকে নিশ্চয় দেখিছে। এই লাই খুঁটাভাগি স্থাপন কৰিবলৈ আমাৰ আউনীআটী সত্ৰৰ ডেকা সত্ৰাধিকাৰ শ্ৰী শ্ৰী দেৱানন্দ দেৱগোস্বামীদেৱ আহি আমাৰ ইয়াত উপস্থিত হ'ল। তেখেতে কৰ্মভাগী কৰিলে। তাৰপিছতে তেখেতে সুন্দৰভাৱে ভাওনাৰ যি গতিধাৰা, ভাওনাৰ যি সৃষ্টি, শংকৰদেৱৰ যি অনুপম যি আৰ্হি, সেই কথাখিনি তেখেতে সুন্দৰভাৱে বৰ্ণনা কৰিলে। সেইখিনি আপোনালোকে নিশ্চয় গম পালে। ইয়াৰ আমি এটা কথা ক'বই লাগিব যে ইয়াত প্ৰথম উদ্যোগ লৈছিলে এচাম যুৱকে। সেই যুৱকসকলৰ পৰা বিস্তাৰিত হৈ তেখেতসকলে আমাৰ এই অভাজনক সভাপতিৰ দৰে এক দায়িত্ব দিলে। মোৰ কাষতে আছে প্ৰধান সম্পাদক বিমান দত্তদেৱ আৰু অজয় দত্তদেৱ আছে, কৰ্ণ বৰুৱা আছে, আমাৰ সাংস্কৃতিক বিভাগৰ তৰুণ ভাগৱতীকে আৰম্ভ কৰি কাৰ্যকৰী সভাপতি আমাৰ ইয়াতে আছে, দ্বিজেন বৰগোহাঁই, বিনোদ বৰগোহাঁই, বিজয় বৰা, সকলোৰে সমন্বিতে যিসকলে ইয়াত আজি আমি দেখিছোঁ, আজি প্ৰায় বহুত দিনৰ পৰা বিভিন্ন ধৰণে আমি কাম কাজ কৰিছোঁ যদিও আজি প্ৰায় 3-4টা দিনৰ পৰা আমি এটা সবল উৎসাহ দেখিলোঁ আইসকলৰ, যুৱকসকলৰ, যিসকলে এই ইয়াত থকা পথাৰখিনি চাফ চিকুণ কৰি এক একাত্মবোধে ভৱিষ্যতৰ দিনত এই অনুষ্ঠানভাগি সফল কৰাৰ ক্ষেত্ৰত তেখেতৰ যি মানসিকতা, আমি সেই মানসিকতাত মই এজন অভাজন হিচাপে, সভাপতি হিচাপে মই নথৈ কৃতাৰ্থ হৈছোঁ। আৰু ভৱিষ্যতৰ দিনত আমি ভাবিছোঁ এই অনুষ্ঠানভাগি সবল হ'ব, সফল ৰূপত আমি প্ৰতিষ্ঠা কৰিব পাৰিম। যিসকলৰ উদ্যোগ আছে আৰু যিসকলৰ সঁহাৰি আছে, বিভিন্নজনৰ বিভিন্ন ঠাইৰ পৰা আমালৈ মতামত আহিছে যে আপোনালোক আগবাঢ়ক, আমি আপোনালোকক এনেধৰণে সহায় কৰিব লাগে। সেই ক্ষেত্ৰত আমি অকণো কৃপণালি নকৰাকৈ আপোনালোকক সহায় সহযোগ আগবাঢ়িম। ঠিক তেনেকৈ আজি আপোনালোক আহি আমাৰ মাজত উপস্থিত হৈ বাতৰি সংগ্ৰহ কৰি যি আমাৰ উৎসাহিত কৰিছে, সেই ক্ষেত্ৰত আমি আপোনালোকৰ ওচৰত চিৰঋণী হৈছোঁ। আমি এটা কথা ক'বই লাগিব যে এই ভাওনাৰ যি সৃষ্টি, এটা কথা ক'ব লাগিব যে অধৰ্মৰ পৰাজয় ধৰ্মৰ জয়। সেই কথাখিনি সাৰোগত কৰি ভৱিষ্যতৰ দিনত আমি ভাবিছোঁ এই অনুষ্ঠানভাগ এই অঞ্চলৰ পৰাই এনেধৰণে প্ৰচাৰিত হওক যে যুৱ চামৰ মাজত যি অদ্ভুত ধৰণৰ কিছু কাৰুকাৰ্য সৃষ্টি হয়, সেইবোৰ যাতে নহয়, যে ধাৰ্মিক আৰু সামাজিক দায়বদ্ধতা ৰাখি ভৱিষ্যতৰ তেখেতসকলে আগবাঢ়ি যাতে যায়, আমাৰ এই মহামিলন ক্ষেত্ৰই এটা যেন বাৰ্তা কঢ়িয়াওক, তাকে আমি কামনা কৰিছোঁ। কেতিয়াবা আৰম্ভ হ'ব এই সমাৰোহ? আমাৰ
আমাৰ 28 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব 2 ফেব্ৰুৱাৰীলৈকে। আজি আমাৰ লাই খুঁটা স্থাপন হৈছে। আমি প্ৰথম দিনা আপোনালোকে হয়তো নিশ্চয় গম পাব, আমি আপোনালোকক প্ৰয়োজন হ'লে একোখনকৈ আমি আমাৰ কাৰ্যসূচী গুহাৰি আপোনালোকক দি পঠাম, যে প্ৰথম দিনাই আমাৰ মাজত আহি উপস্থিত হ'ব যে ইতিবাচক বক্তব্যৰে নেতিবাচক দিশটোৰ চায়ো আমাৰ এজন বিশেষ বক্তা, অসমৰ চিৰপৰিচিত এজন বক্তা নিতুমণি শইকীয়া ডাঙৰীয়া, অসম প্ৰতিদিন টাইমছৰ তেখেত আহি উপস্থিত হ'ব। আমি তেখেতক প্ৰথম দিনা শুভ আৰম্ভণিৰ কাৰণে মাতি আনিছোঁ। আৰু বহুজন তেনেকৈ খলা উদ্বোধনৰ কাৰণে আছে, সাব্যশ্ৰী মহন্ত ডাঙৰীয়া, ডক্টৰ ডাঙৰীয়া, নিৰুপমা বাইদেউ আহিব, জীৱমণি নাথ আহিব। আমি সকলোকে সাঙুৰি লৈছোঁ। শিক্ষা, সাংস্কৃতিক, সাহিত্য, বিভিন্ন ধৰণৰ লোক আমি সামৰি আমি অনুষ্ঠানভাগী আমি দৈনিকভাৱে এটা নিৰ্দিষ্ট সুপৰিকল্পিত আগবাঢ়ি খোৱাৰ ক্ষেত্ৰত আমি আমাৰ মনোনিৱেশ কৰিম বুলি আমি মনতে প্ৰচেষ্টা কৰি ৰাখিছোঁ।